Hello everyone, welcome to the channel. So আজি ভিডিওটো মই আৰম্ভ কৰিছো যিসকল এবাৰ 11 ৰ ফাইনেল এক্সাম দিছা মানে যিসকলে এবাৰ ক্লাস 12 হলে পাবা সো এই ভিডিওটোত আমি ডিসকাস কৰিম ক্লাস 12 টো কেনেকৈ প্ৰিপাৰেচন কৰে 11 আৰু 12 টো কমপ্লিট ডিফাৰেন্স হয় কমপ্লিট ডিফাৰেন্স সো ক্লাস 12 টো তোমালোকৰ যেটো বোৰ্ড এক্সাম হ'ব যেনেকৈ তোমালোকে মেট্ৰিকত পৰীক্ষা দিছিলা তেনেকৈ এবাৰ বোৰ্ডৰ এক্সাম হ'ব তাতে ভাল ৰিজাল্ট এটা কৰিব লাগিব তাৰ লগতে এন্ট্ৰেন্সৰো কথা আছে গতিকে গুটেখিনি কথা আমি ডিসকাস কৰিম ভিডিওটো আৰম্ভণিতে মই এটা কথা কৈ থাও সদায় তোমালোকক কৈ থাকো আৰু গুটে বছৰটো তোমালোকে পঢ়াশুনা যে কৰিবা সদায় মোৰ এই কথাটো মনত ৰাখিবা you should get out of your comfort zone if you want to achieve success তুমি যদি আজিৰ পৰা এক বছৰ পিছত যেতিয়া ৰিজাল্ট দিব ক্লাস 12 ৰ তুমি যদি নিজকে এনেকুৱা এটা পজিশনত চাব বিচাৰা যে তোমাৰ বহুত ভাল ৰিজাল্ট হৈছে তোমাক লৈ পেৰেন্টছে প্ৰাউড কৰিছে তেনেহলে এতিয়াৰ পৰা কষ্ট কৰিব লাগিব আৰু কষ্ট কৰিবলৈ হলে তোমালোকে কমফৰ্ট জোনটো পা আউট হ'ব লাগিব মানে তোমালোকৰ কমফৰ্ট জোন মানে কোনবা শুই ভাল পায় তোমালোকে শুৱাটো কমাব লাগিব বহুতে 10-12 ঘন্টা শুৱে তোমালোকে শুৱাটো কমাবা 7-8 ঘন্টা শুবা ঠিক তেনেকৈ কোনবাই ধৰা ইনষ্টাগ্ৰাম চলাই ভাল পায় ৰিলস বনায় মোবাইল চলাই ভাল পায় মেসেজ কৰি ভাল পায় কিন্তু পঢ়াৰ টাইমত হেখিনি তোমালোকে স্যাক্ৰিফাইস কৰিব লাগিব তোমালোকে সেই কমফৰ্ট জোনটো পা আঁতৰত আহি পঢ়িব লাগিব তেতিয়া সাকসেস পাবা তো বেছি দেৰি নকৰি মেইন কথাটোলৈ আহো সো ভিডিওটো কি দেখাম তোমালোকে চাই যাবা লাষ্টলৈকে ফাৰ্স্ট কথাটো হল ফোৰ্থ সাবজেক্ট এইচএস মোৰ সবৰে ডাউট থাকে এইচএস ৰ ফোৰ্থ সাবজেক্টৰ বিষয়ে সো মই আৰম্ভণিতে তোমালোকৰ ক্লাস 11 টো কথাটো কৈছিলো তোমালোকৰ 11 ত হেৰি থাকে ফিজিক্স থাকে কেমিষ্ট্ৰি ম্যাথছ নরমাল কথা কৈছো আৰু বায়োলজি বদলি কিছুমানে স্ট্যাটিস্টিক লয় কিছুমানে ম্যাথছৰ বদলি জিওগ্ৰাফিও লয় হেনেকুৱাকে থাকে সাবজেক্ট বিলাক এটা সব বহুতে মানে ধৰা এটা एग्जांपल দিছো এজন ষ্টুডেন্ট আছে কি মানে নিট एग्जाम দিব ভৱিষ্যতলৈ ডক্টৰ হ'ব সো হি বায়োলজিটো ভাল পায় আৰু হি ম্যাথছটো মানে অলপ টান পায় ম্যাথছটো পঢ়িব নিবিচাৰে এই কথাটো তোমালোকৰ 12 ত বহুত ইম্পৰ্টেন্ট হ'ব গতিকে ভালকে শুনিবা হি ম্যাথছটো পঢ়িব নিবিচাৰে কিন্তু হি বায়োলজি ভাল পায় এটা আমি কি জানো ফোৰ্থ সাবজেক্ট মানে কেনে হয় কি ফোৰ্থ কিছুমানে যে কয় মই ফোৰ্থ সাবজেক্ট বায়োলজি লৈছো মই ফোৰ্থ সাবজেক্ট ম্যাথছ লৈছো আসলে হেতু কথা নহয় ফোৰ্থ সাবজেক্ট মানে এনেকুৱা তোমালোকে চাৰিটা সাবজেক্টৰ ভিতৰত তোমালোকৰ হাই সেকেন্ডাৰী ফাইনেল এক্সামত যোনটো সাবজেক্টত কম নম্বৰ পাবা এই চাৰিটা সাবজেক্টৰ ভিতৰত বেলেগ সাবজেক্ট নহয় অকল এই চাৰিটাৰ ভিতৰত যোনটোতে কম নম্বৰ পাবা হেতু তোমালোকৰ ফোৰ্থ হৈ যাব সেই সাবজেক্টটো ফোৰ্থ বুলি ক'ব তেতিয়া মানে সেই সাবজেক্টটোৰ নম্বৰটো মাৰ্কশিটত যোগ নহয় মন থাকিব যোনটোত কম পায় হেতু ফোৰ্থ হয় এটা সব এজন ষ্টুডেন্ট হি বায়োলজি ভাল পায় বায়োলজি পঢ়িব হি কৈছে যে মই ম্যাথছটো ফোৰ্থ কৰিম হি ধৰ এই চাৰিটা সাবজেক্ট লৈছে হি কলে মই ম্যাথছটো ফোৰ্থ কৰিম সো হি ম্যাথছটো পঢ়া নাই হি ম্যাথছটো নপঢ়াকে এক্সাম দিব গৈছে এই তিনটা পঢ়ি গৈছে গল ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এই তিনটা সাবজেক্ট পঢ়ি গৈছে এটা পৰীক্ষা ধৰ এনেকুৱা হল ফিজিক্স পেপাৰখন অলপ টান আহি গল বহুতবাৰ আহে ফিজিক্সখন টান সো ফিজিক্স পেপাৰখন ধৰ অলপ টান আহি গল ঠিক আছে এটা एग्जांपल দিছো তো তাৰ ফিজিক্স এক্সামটো কি হল বেয়া হল কেমিষ্ট্ৰিটো ভাল হল কেমিষ্ট্ৰি বৰ ঠিকে আহিলে ধৰা ম্যাথছটো হি ফোৰ্থ বনাম বুলি নপঢ়িলে কিন্তু ম্যাথছখন ধৰা সহজ আহি গল একদম ম্যাথছ ইজি আহি গল কিন্তু হি যে নপঢ়িলে সো ম্যাথছটো তাৰ বেয়া হল আৰু এফালে বায়োলজিটো বৰ ঠিক হল এটা কি হল ই দুটা সাবজেক্টত কম নম্বৰ পাই গল না তেতিয়া তাৰ মাৰ্কসটো ডাউন হৈ যাব কিন্তু হেতুৱে নকৰি যদি হি ম্যাথছটো আৰম্ভণিৰ পৰা অলপ চলপ পঢ়ি থাকিলে হয় এটলিষ্ট এনসিইআৰটি বুকখনে যদি সলভ কৰি গল হয় তেতিয়া ম্যাথছটো যেটো সহজে আহিছিলে গতিকে হি ম্যাথছটো ভালকে কৰি আহিলে হয় আৰু তিনটা সাবজেক্ট এটাক বসাই দিলে হয় ফিজিক্সটো ফোৰ্থ হৈ গল হয় কেছ নাছিলে তেতিয়া এনেকুৱা নহয় কি ফিজিক্স ফোৰ্থ হলে নিট एग्जाम দিব নোৱাৰি ফোৰ্থ সাবজেক্টৰ লগত নিট জেডব্লিউ এনডি এইবিলাক একদম ৰিলেচন নাই গতিকে হেতু কাৰণে কৈছো তোমালোকে ফাৰ্স্ট কথাটো মনত ৰাখিবা বহুতে তোমালোকক সাজেশন দিব যে এটো সাবজেক্ট ফোৰ্থ বনোৱা এটো নপঢ়িবা এক্সট্ৰা লোড হয় মই জাস্ট এটা কথাই কৈছো ফোৰ্থ সাবজেক্ট বুলি বহুতে মানে বায়োলজি আৰু ম্যাথছ এই দুটাই ভাবে সো কোনবাই যদি বায়োলজিটো ফোৰ্থ সাবজেক্ট কৰিম বুলি ভাবিছা এটলিষ্ট এনসিইআৰটি বুকখন কমপ্লিট কৰি যাবা পঢ়ি ঠিক তেনেকৈ কোনবাই যদি ম্যাথছ সাবজেক্টটো ফোৰ্থ কৰিম বুলি ভাবিছা এটলিষ্ট এনসিইআৰটি বুকখন ম্যাথছৰ কমপ্লিট পঢ়ি যাবা কাৰণ তেতিয়া তোমালোকৰ ৰিস্ক নাথাকে পৰীক্ষাত হেতু মনত ৰাখিবা নেক্সট আমি চাম তোমালোকে বোৰ্ড এক্সামৰ কাৰণে কি বুক ফলো কৰিব লাগে কি কিতাপ বহুতে খুদে যে আমি মেইন বুকৰ বাহিৰেও বেলেগ কিতাপে লমনে ফাৰ্স্ট কথাটো এনসিইআৰটি বুক মাষ্ট ফৰ বোৰ্ড এক্সাম ঠিক আছে বোৰ্ড এক্সামৰ কাৰণে এনসিইআৰটি বুক লবই লাগিব
তাৰ পিছতে প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন PYQ আছে মই তোমালোকক 2-3 দিন পিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মই তাত বহুতখিনি মই কালেকশ্যন কৰিছিলোঁ সেইখিনি মই তোমালোকক দি দিম ঠিক আছে আৰু যদি তোমালোকৰ তাত আছেও সেইখিনি চাবা মানে এইখিনি চালে তোমালোকে কেনেকুৱা ধৰণৰ প্ৰশ্ননো আহিছে মানে পৰীক্ষাত আহে কাৰণ হাই সেকেন্ডাৰী প্যাটাৰ্নটো কমপ্লিট বেলেগ মই আৰম্ভণিতে কৈ থওঁ কাৰণ মেট্ৰিকলৈকে কেনেকুৱা আছিলে তোমালোকে যি পঢ়ি যোৱা কিতাপৰ বাহিৰৰ প্ৰশ্ন একো নাহে কিতাপৰ বাহিৰৰ প্ৰশ্ন একোৱে নাহে সো তোমালোকে বিন্দাস পৰীক্ষা দি পেলাই গৈছে আহা কিন্তু হাই সেকেন্ডাৰীত কথাটো কমপ্লিট বেলেগ হয় 12ৰ বৰ্ডৰ পেপাৰ যদি তোমালোকে আগৰ পেপাৰবিলাক চোৱা ততে কিতাপৰ পৰা প্ৰশ্ন এনেকৈ সিধা সিধি তুলি নিদিয়ে এটা তোমালোকে 10ৰ ষ্টুডেন্ট হৈ থকা নাই এটা 12ৰ ষ্টুডেন্ট হয় গতিকে অলপ কনসেপচুৱেল বস্তু জানিব লাগিব সো তাৰ কাৰণে ফাৰ্স্ট তোমালোকে আগতে কেনেকুৱা প্ৰশ্ননো আহিছে একবাৰ চাই লবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মই তোমালোকক প্ৰভাইড কৰিম হেতু হিচাপত তোমালোকে আগবাঢ়িবা কাৰণ চোৱা তোমালোকৰ সাবজেক্ট মানে লিটাৰেচাৰ সাবজেক্টৰ কথা নকওঁ মই নাজানো ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বায়োলজি এইকেইটাৰ কিন্তু মানে ডাইৰেক্ট কুৱেশ্যন নাহে তো তোমালোকে কনসেপ্ট ক্লিয়াৰ কৰি যাব লাগিব স্পেশালি ফিজিক্স আৰু ম্যাথছ অকমান টান আহে বুলি কয় সবে টান নাহে কাৰণ কিয় জানানে আমাৰ সৰুৰ পৰা এটো প্ৰৱণতা আছে কাৰণ আমাৰ সেবা বৰ্ডত যেতিয়া আমি 10ৰ এক্সাম দিও ডাইৰেক্ট কুৱেশ্যন দি দিয়ে এবাৰ অলপমান চেঞ্জ হৈছে এটো ভাল কৰিছে কিন্তু এনে ডাইৰেক্ট কুৱেশ্যন দি দিয়ে আগতে গতিকে আমি ভাবো কি ফিজিক্স কেমিষ্ট্ৰি এবিলাকো ডাইৰেক্ট আহি যায় কিন্তু 12ত হেনেকুৱা নহয় তো তোমালোকে এই সাবজেক্ট কেটা পঢ়নে সদায় ভালকে বুজি পঢ়িবা এটা চেপ্টাৰ পঢ়ি এই চেপ্টাৰটোৰ ওপৰত অকল কিতাপৰ কুৱেশ্যনে নহয় ৰেফাৰেন্স বুকৰ কুৱেশ্যনো পঢ়িবা তাৰ লগতে বাকি যি কুৱেশ্যন পাৰি বোৰ্ড এক্সামৰ কাৰণে গুটেখিনি কুৱেশ্যন কৰিবা তাৰ লগতে ৰেফাৰেন্সও ল'ব লাগিব তোমালোকে সো এনসিআৰটি ললা তাৰ লগতে ৰেফাৰেন্স কেখনো ল'ব লাগিব সো ৰেফাৰেন্সৰ নাম মই আগতেও বহুতবাৰ কৈছো আকৌ এবাৰ কৈ দিম ফিজিক্সৰ কাৰণে তোমালোকে ল'ব পাৰা এছএল আৰোৰা বা প্ৰদীপছ যিকোনো এখন ললে হ'ল 11ত যোনখন লৈছা এবাৰ হেখনে ল'বা তেতিয়া মানে মিলাব সহজ হ'ব কেমিষ্ট্ৰিৰ কাৰণে বোৰ্ড এক্সামৰ কাৰণে কথা কৈ আছো প্ৰদীপছ ল'বা আৰু ম্যাথছৰ কাৰণে এনসিআৰটি খনো হৈ যায় হলো তোমালোকে আৰডি শৰ্মাৰ কুৱেশ্যন কৰিবা গতিকে এইখিনি বুক তোমালোকে যোগাৰ কৰি ল'বা ঠিক আছে তাৰ পিছত তোমালোকে কি কৰিবা এনসিআৰটি পৰা এটা চেপ্টাৰ উলিয়াবা কিন্তু ফিজিক্সৰ চেপ্টাৰ বিলাক মই কৈ থওঁ এনসিআৰটি কিতাপখনৰ পৰা নকৰিবা কাৰণ একো বুজি বাজি নাপাবা তাৰপা কৰিলে ফিজিক্সৰ চেপ্টাৰ বিলাক তোমালোকে এছএল আৰু প্ৰদীপছ যিকোনো এখন উলিয়াবা তাতে ভালকে মানে তোমালোকে বুজাকে লিখা থাকে চেপ্টাৰটো ইয়াৰ পৰা পঢ়িলা ইয়াত থকা কুৱেশ্যন বিলাক অলপ চাবা বোৰ্ড এক্সামৰ কাৰণে তাৰ পিছত তোমালোকে গৈ পেলাই এনসিআৰটি বুকত থকা কুৱেশ্যন বিলাক সলভ কৰিবা ফিজিক্সৰ কাৰণে ঠিক আছে তেনেকৈ কৰিবা মানে ফিজিক্সত তোমালোকে ফাৰ্স্ট ৰেফাৰেন্স পঢ়িবা ৰেফাৰেন্সৰ কুৱেশ্যন সলভ কৰিবা তাৰ পিছত এনসিআৰটি কেমিষ্ট্ৰি আৰু ম্যাথছ কেমিষ্ট্ৰি আৰু ম্যাথছৰ কাৰণে ফাৰ্স্ট কৰিবা এনসিআৰটি বুকখনৰ চেপ্টাৰ ফাৰ্স্ট এনসিআৰটি খন পঢ়ি লবা কেমিষ্ট্ৰি চেপ্টাৰ এটা তাৰ পিছত তোমালোকে ৰেফাৰেন্সত চাবা এক্সট্ৰা কিবা পইণ্ট আছে নেকি এক্সট্ৰা কিবা পঢ়াইছে নেকি তো এইখিনি তেতিয়া পঢ়ি লবা এই দুটা কাম কৰিবা কেমিষ্ট্ৰি ম্যাথছ ফিজিক্সত উল্টা কিয় কৈছো তেতিয়া তোমালোকে এক্সাম দিলে গম পাই যাবা কাৰণ এক্সামত তেতিয়া এনেকে পঢ়িলে মানে ইমান প্ৰেছাৰ নাহে এক্সামত ইয়াৰ পিছত ইয়াৰ উপৰি তোমালোকক মই সাজেষ্ট কৰিম একেখন কিতাপ লৈ লোৱা মই নিজেও ক্লাস 12ত যেতিয়া আছিল মই একেখন কিতাপ ফলো কৰিছিলো আৰু ইয়াৰ পৰা কুৱেশ্যন কিছুমান আহে কিন্তু গতিকে যাৰ বোৰ্ড এক্সামত ভাল পাৰ্সেন্টেজ ল'ব মন আছে সিহঁতে একেখন কিতাপ ল'ব পাৰা বোৰ্ড অনলি ফৰ বোৰ্ড এক্সাম একেখন কিতাপ একো এন্ট্ৰেন্সত কামত নাহে কিন্তু বোৰ্ড এক্সামত যদি ভাল পাৰ্সেন্টেজ ল'ব আছে মন আছে আৰু কম সময়ত তেনেহলে একেখন লৈ লোৱা বহুত কামত আহিব কি বুলি কয় একেখন জানানে এক্সাম মাষ্টাৰ বায়োলজি এক্সাম মাষ্টাৰ কেমিষ্ট্ৰি এক্সাম মাষ্টাৰ ফিজিক্স এক্সাম মাষ্টাৰ মেথমেটিক্স এইকেইখন লৈ লোৱা বহুত কামত আহিব মই মানে নিজে ফলো কৰি গম পাইছিলো আৰু লাষ্টৰ টাইমত এক্সামৰ টাইমত ৰিভিজন দিবৰ কাৰণে বেষ্ট হয় আৰু তাৰ উপৰি গোটেই বছৰটো তুমি ইয়াৰ কুৱেশ্যন এনসাৰ বিলাক ফলো কৰিবা যিবিলাক ভুল এনসাৰ থাকে সেইখিনি ফলো নকৰিবা নিজে এবাৰ চেক কৰি ল'বা আৰু ইয়াৰ মই লিংক এটা ডেসক্ৰিপচনত দি দিম এই কিতাপ কেখনৰ তো তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰা ঠিক আছে এতিয়া আমি চাম বোৰ্ড আৰু এন্ট্ৰেন্স কেনেকৈ মেনেজ কৰিবা এতিয়া তোমালোকে যেহেতু 12ত আহি গলা 11ত মই কি কৈছিলো এন্ট্ৰেন্সত বেছিকৈ ফোকাস কৰিবা বোৰ্ড এক্সামৰ কাৰণে অলপমান সাইড কৰি ৰাখা কাৰণ 11ৰ পাৰ্সেন্টেজটো কতো কামত নাহে কোনেও কাকো নুখুধেও so how to manage board and plus entrance in class 12
এতিয়াই কি কৰিবা তোমালোকে এতিয়া বোৰ্ডত অলপ বেছিকে ফোকাস কৰিবা এতিয়া তোমালোকে 70% বোৰ্ড এক্সামত দিয়া এন্ট্ৰেন্সত 30% দিয়া পঢ়া টাইমখিনি এনেকুৱাকে ভাবা মানে ধৰা এনেকুৱা কৰিলা সপ্তাহত 5 দিন অকল বোৰ্ডৰ কাৰণে পঢ়িবা এটা চেপ্টাৰ এটা দুটা তিনটা যিমান চেপ্টাৰ পঢ়া সপ্তাহৰ 5 দিন বোৰ্ডৰ কাৰণে পঢ়িবা নেক্সট ডে স্যাটাৰডে সানডে সেই সেম চেপ্টাৰটো এন্ট্ৰেন্সৰ কাৰণে প্ৰিপেয়াৰ কৰিবা যি এন্ট্ৰেন্স নহওক জেডব্লিউ নীট যি এন্ট্ৰেন্স নিদিয়া মানে তোমালোকে এই 5 দিনত যি টপিক পঢ়িছা ন সেই টপিক কেটা স্যাটাৰডে আৰু সানডে এন্ট্ৰেন্স এক্সামৰ এমসিকিউ সলভ কৰিবা এমসিকিউ কেনেকৈ সলভ কৰিব লাগে 11ত মই অলৰেডি তোমালোকক 10 বাৰ মান কোৱাই আছে সো হলো মই এবাৰ কৈ দিছো কি বুক নো ফলো কৰিব পাৰা জেই এক্সামৰ কাৰণে একেখন কৰিব পাৰা এমটিজি মানে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক থাকে চেপ্টাৰ ওয়াইজ ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ লাষ্ট 45 ইয়াৰ্ছৰ কোৱেশ্চন আছে জেই মেইন আৰু এডভান্স দুটাৰ কাৰণে এখন কামত আহি যাব 5 দিন এটা টপিক পঢ়ি বাকি দুদিন এখিনি সলভ কৰিবা ঠিক তেনেকৈ নিটৰ কাৰণে তোমালোকে এনসিইআৰটি ফিংগাৰ টিপছ ফলো কৰিব পাৰা এমসিকিউ বুক ফিজিক্স কেমিষ্ট্ৰি বায়োলজি লিংক বিলাক মই ডেসক্ৰিপচনত দি দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা ইয়াৰ পিছত হাউ টু ষ্টাডি লিটাৰেচাৰ সাবজেক্টছ তেছোৱা লিটাৰেচাৰ সাবজেক্ট ষ্টাডি কৰিবলৈ তোমালোকে কি কৰিবা এতিয়া 11ত মই কি কৈছিলো অসমীয়া ইংলিশ ইমান নপঢ়িবা মইতো 11ত নপঢ়িলো অসমীয়া ইংলিশ যেনে তেনে পাস কৰিছিলো আৰু কাৰণ এটো পাৰ্সেন্টেজ কত নালাগেও কিন্তু এতিয়া কথাটো বেলেগ এবাৰ পাৰ্সেন্টেজটো দৰকাৰ হ'ব গতিকে কি কৰিবা at least সপ্তাহত এটা দিন one day in a week সপ্তাহত এটা দিন তোমালোকে ইংলিশ পঢ়িলা বা অসমীয়া পঢ়িলা বা যাৰ অল্টাৰনেটিভ ইংলিশ আছে সপ্তাহত এটা দিন মানে এটা সাবজেক্ট পঢ়ি যাবা সপ্তাহত এটা দিন যিকোনো তাতকে বেছি নালাগে সপ্তাহত এটা দিন জাস্ট ৰিভাইজ কৰি থাকা বাকি এক্সামৰ টাইমত মই জনাম কেনেকৈ পঢ়িবা কিন্তু এতিয়া তোমালোকে জাস্ট সপ্তাহত এটা দিন লিটাৰেচাৰ সাবজেক্টত দিয়া তাতকে বেছি নিদিবা এনে দি লাভ নাই কাৰণ ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বায়োলজি বহুত ডাঙৰ বহুত সিলেবাস হয় ডাঙৰ কিতাপ হয় দেখি ভয় খাই যাবা গতিকে বাকি ইংলিশ অসমীয়াত ইমান বেছি টাইম দিব নালাগে জাস্ট এটা দিন ফলো কৰা কেছ নাই নোৱাৰিলেও at least ট্ৰাই কৰিবা অলপ এটা দিন পঢ়িবৰ কাৰণে তেতিয়া তোমালোকৰ লাভ হ'ব গতিকে কথাখিনি মই কৈ দিলো আই হোপ এটো অলপ ভাল টাইম টেবুল হয় তোমালোকৰ ক্লাস 12ৰ কাৰণে আৰু যিসকলে ভাল পাইছে at least নিজৰ ফ্ৰেণ্ডছ সকলৰ মাজত শ্বেয়াৰ কৰি দিয়া আৰু অলপমান সাবস্ক্ৰাইবাৰ্ছ বঢ়াই দিয়া যাতে 50k সোনকালে হৈ যায় আৰু তোমালোকে অফলাইন টিউচন ল'ব পাৰা বহুতে মোক সুধি আছে কমেন্ট দি আছিল যে আপুনি ক্লাস 12ত টিউচন লৈছিলে নে নাই মই ক্লাস 12ত একো সাবজেক্টৰে টিউচন লোৱা নাছিলো আৰু আমাৰ কলেজত যি পঢ়াইছিলে হেয়া পঢ়িছিলো আৰু তাৰ পৰা ইমান বেছিকে টিউচনো ল'ব নিদিয়ে আৰু ইমান বহুত দেৰিলৈকে ক্লাস কৰে ৰামানুজনত সো অলপ ভাগৰ লাগি যায় গতিকে মই 12ত একো সাবজেক্টৰ টিউচন লোৱা নাই তোমালোকৰ যদি স্কুলত বা কলেজত মানে কিবা সাবজেক্ট বেয়াকে পঢ়ায় বা কিবা ডাউট থাকে তেনেহলে অফলাইন টিউচন লৈ ল'বা কিন্তু এটা কথা মনত ৰাখিবা তুমি যিমানেই টিউচন নলোৱা যিমানেই তুমি বেলেগ কবাত পঢ়ি কোচিং কৰা কবাত টিউচন লোৱা ৰাতি 8টা 9টা মই এনেকুৱা ষ্টুডেন্টও দেখিছো যোনে ৰাতি 8টা 9টা লৈকে টিউচনতে বিজি থাকে কোচিংতে বিজি থাকে সি আহি পেলাই পঢ়িব কি আকৌ পিছদিনা ৰাতিপুৱা উঠি ক্লাছে যায় সো সি ৰাতি 8টাত পায় আকৌ পিছদিনাও ক্লাছে যায় সো সি পঢ়িব কি সি এনেও নাপায় জেডব্লিউ নীট যিয়ে কোচিং কৰি আছে এনেও নাপায় কাৰণ কিয় সি নিজে পঢ়িবই সময় নাপায় হেতু কাৰণে কও নিজে পঢ়াটো মেইন যিমান তোমালোকে টিউচন লোৱা যিমানে জিনকা কোনেও তোমালোকৰ ব্ৰেইনত সোমাই দিব নোৱাৰে যেতিয়ালৈকে নিজে নপঢ়া যদি তোমালোকৰ কলেজখন ভাল হয় বা ভাল টিচাৰ্ছ আছে তেনেহলে কোনো দৰকাৰে নাই টিউচন লোৱাৰ সন্ধিয়া আহি পেলাই নিজে সন্ধিয়া চাবাচোন নিজে পঢ়াটো বেছি ভাল লাগে কিবা টপিক বুজি পোৱা নাই ইউটিউবত সাৰ্চ কৰিবা ইমান ধুনীয়া চেনেল আছে মইতো সাজেষ্ট কৰোৱে ফিজিক্স वालाত সব টপিকে পোৱা যায় তো ফিজিক্স वाला ইউটিউব চেনেল তোমালোকে যিয়ে টপিক বুজি নোপোৱা ম্যাথছ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি জাস্ট টপিকটো নাম মাৰি ফিজিক্স वाला লিখি দিবা ইউটিউবত আহিয়ে যাব হেতু পঢ়ি ল'ব পাৰা মই ট্ৰাই কৰিম তোমালোকৰ কাৰণে ক্লাস আনিবলৈ ম্যাথছ আৰু ফিজিক্সৰ কেমিষ্ট্ৰি অলপ টান লাগিব 12ৰ মই কামুৰ পাইছিলো মানে আকৌ পঢ়িব লাগিব এখিনি ম্যাথছ আৰু ফিজিক্স মই তোমাৰ কাৰণে ক্লাস আনিম আৰু বাকি অসমীয়াৰ বহুত কেটা এপে তোমালোকক হেৰি কৰিব ক্লাস কৰিবৰ কাৰণে ক'ব 12ৰ কিন্তু অসমীয়া এপ কেটা লৈ একো লাভ নাই তাতকে তোমালোকে ফিজিক্স वाला লৈ লোৱা বহুত কম খৰচতে হৈ যাব আৰু লোৱাৰ এতিয়া তোমালোকে বস্তু এটা সাবস্ক্ৰিপচন লোৱাৰ আগতে যোনে পঢ়াই আছে তেওঁৰ কোৱালিফিকেশন চাব লাগিব ন
গতিকে মই কি কথা কৈছোঁ বুজি পাইছাই গতিকে অসমীয়াত এটা দুটা এপ আছে যোনে এনেকুৱা ক্লাছ 12 পঢ়াম 11 পঢ়াম সেনেকৈ কৈ থাকিব বাট তোমালোকে 12 এক্সামটো বোৰ্ড এক্সামটো বহুত ইম্পৰ্টেণ্ট হয় গতিকে ইমান ডাঙৰ ৰিস্ক নল'বা তাতকে ফিজিক্স ওয়ালত লোৱা বা বেলেগ ক'বাত লোৱা অফলাইন কোচিং লোৱা কিন্তু অনলাইন সেনেকৈ অসমীয়াত ভাল নাই ক্লাছ 11 12ৰ কাৰণে কোচিং তো তেনেকৈ তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব কেনেকৈ কৰা এইটো টাইম টেবুলৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ মই সোনকালে তোমালোকৰ মেথছ আৰু ফিজিক্সৰ কাৰণে ক্লাছ ষ্টাৰ্ট কৰিম